মই 2 মাহ ধৰি মাটিত ভৰি পেলাব পৰা নাছিল। এতিয়া মাত্ৰ 15 দিনতেই ভালকৈ খোজ কাঢ়িব পৰা হৈ গ'লো। হো সাইডৰ গৰুহাটো ভাগিছিলে আৰু বাও সাইডৰ আপোনাৰ ভৰি আঙুলি এটা ভাগিছিলে। থেৰাপি মানে লোৱা আপোনাৰ এতিয়া জাষ্ট 15-20 দিনমান হৈছে, কিন্তু সেই 15-20 দিনত মই এই 2 মাহ খোজ কাঢ়িব নোৱাৰাটো একদম ধুনীয়াকৈ ৰিকভাৰ হৈছে। খোজ কাঢ়িব পৰা হৈছে, যিজনী ছোৱালীয়ে মই ধৰক আপোনাৰ ভৰিটো পেলাব নোৱাৰোঁ। প্ৰেছাৰ ষ্ট্ৰক হৈ মোৰ হাতখন বিকল হৈ পৰিছিল, কিন্তু ইয়ালৈ আহি মই এতিয়া সম্পূৰ্ণ সুস্থ। মোৰ যি প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, প্ৰেছাৰ ষ্ট্ৰকৰ ফলত হাতখন আৰু ভৰিটো হাতখন একেবাৰে ক'ব নোৱাৰা অৱস্থা হৈছিলে। তাৰপিছত ইয়াতে মই ফিজিঅ'থেৰাপি কৰিছোঁ, কৰি যথেষ্ট ভাল পাইছোঁ আৰু এতিয়া মোটামুটি 1-2% মানে আছে। বিষত বিচনাৰ পৰা নামিব নোৱাৰা ৰোগী সুস্থ হৈ উঠে লখিমপুৰৰ এটা ফিজিঅ'থেৰাপি চেণ্টাৰত। মই আজি প্ৰায় এসপ্তাহ মানে হ'ল, আৰু এসপ্তাহমান হয় মই মোৰ ভৰিৰ সমস্যা, বিশেষকৈ মোৰ খোজকঢ়া বা অকণমান মানে ভৰিত জোৰ পোৱা নাছিলোঁ আঁঠুকেইটাৰ কাৰণে। আৰু আগতে মই মানে বিচনাৰ পৰা নামোতে ৰাতিপুৱা যথেষ্টখিনি মানে কষ্ট হয়। এতিয়া বহুতখিনি আৰাম পাইছোঁ, একদম সম্পূৰ্ণ কিয়ৰ হোৱা নাই, কিন্তু বহুতখিনি কিয়ৰ হৈছোঁ বুলি ভাবিছোঁ। কঁকালৰ বিষ, আঁঠুৰ বিষ, ষ্ট্ৰোক আদি ৰোগৰ চিকিৎসা কৰা হয় ফিজিঅ' কেয়াৰ নামৰ এই থেৰাপি চেণ্টাৰত। ইয়াতে আপোনাৰ যিমানখিনি আমি মানে ফিজিঅ'থেৰাপি ৰিলেটেড কণ্ডিশ্যন আছে, অৰ্থপেডিক্স হওক, আঁঠুৰ বিষ, বাউসীৰ বিষ, কঁকালৰ বিষ, মেইনলি আজিকালি সকলোৰে থাকে সেইখিনি। তো সেইখিনি তেনেকুৱা ধৰণৰ সকলোবিলাকে কৰা হয়, আৰু বিশেষকৈ ষ্ট্ৰোক পেচেণ্টবিলাক চোৱা হয়, বা সৰু বাচ্ছাবিলাকৰ যোনবিলাক প্ৰব্লেম পাওঁ, CP হওক, ডাউনছ হওক, যিকোনো ধৰণৰ সেইখিনি থাকে। আৰু যিমানখিনি কণ্ডিশ্যন আছে ফিজিঅ'থেৰাপি, এনেকুৱা একো নহয় যে ইয়াত ট্ৰিটমেণ্ট হয়, গোটেইখিনিয়ে হয়। নকাৰী ৰেলগেটৰ সমীপত থকা ডাক্তৰ তেজশ্ৰী দাসৰ ফিজিঅ' কেয়াৰ এতিয়া উপলব্ধ লখিমপুৰ পলিক্লিনিকত। মই এটা কথা জনাব বিচাৰিছোঁ আজি, যে মোৰ যোনখন ক্লিনিক ফিজিঅ' কেয়াৰ, সেইখন আছিলে আপোনাৰ নকাৰী ৰেল কোচিঙৰ একদম কাষতে। যোনখন মোৰ তাতে কিছুমান অসুবিধা হ'ল, ফ্লাইঅভাৰখন বনাব লৈছে, সেইকাৰণে লখিমপুৰ পলিক্লিনিক তাতে শিফ্ট কৰিছোঁ এতিয়া। লখিমপুৰ পলিক্লিনিকত থকা এই ফিজিঅ' কেয়াৰ নামৰ থেৰাপি চেণ্টাৰত চিকিৎসা প্ৰদান কৰে বহু অভিজ্ঞ ফিজিঅ'থেৰাপিষ্টে। নমস্কাৰ, মোৰ নাম ডক্টৰ কপিল বৰগোহাঁই, ফিজিঅ'থেৰাপিষ্ট। তো মই ইয়াতে আজি বাৰ লগতে অলমষ্ট 1 বছৰ হৈ গ'ল, বাৰ লগতে কৰি থকা হৈছে। তো ইয়াতে আপোনাৰ যিকোনো ধৰি লওক জইণ্ট পেইন, কঁকালৰ বিষ হ'ল, ডিঙি বিষ হ'ল, আঁঠু বিষ হ'ল, আমি চব এইটো ট্ৰিটমেণ্ট কৰা হয়। বহু উন্নত প্ৰযুক্তিৰ দ্বাৰা ৰোগীসকলকে চিকিৎসা কৰা হয় এই ফিজিঅ' কেয়াৰত। তেওঁ ভগৱানে বহুত দিনৰ পৰা আঁঠু বিষ হৈ আছে, তো সেইটো কাৰণে আমি এটা ইলেক্ট্ৰিক আমি দিছোঁ, থেৰাপি দি আছোঁ বৰ্তমান, যোনটো তেওঁ আপোনাৰ আঁঠু বিষৰ পেইনটো অকণমান কমাই দিব, আৰু যদি টুৱেলিং আছে বা ফুলিছে হৈছে, সেইটো অলপ কমাই দিব। আৰু ওচৰে পাঁজৰে যোনবোৰ ছাৰাউণ্ডিং কম্পনেণ্ট আছে, তাৰ ধৰি লওক ব্লাড চাৰ্কুলেশ্যনটো অলপ ঠিক কৰি দিব। এইটো হৈছে আল্ট্ৰাচাউণ্ড থেৰাপি, ঠিক আছে। এইটো পেইন ৰিলিফ আৰু ব্লাড চাৰ্কুলেশ্যনটো ভাল কৰিবৰ কাৰণে হয়। এইটো আমি কোৱা হয় শ্বৰ্ট ৱেভ ডায়েথেৰাপি, ঠিক আছে। এইটো SWD বুলি কোৱা হয়। এইকেইটা আমি যিমান ইলেক্ট্ৰনিক আমি ইউজ কৰোঁ, চব পেইন ৰিলিফৰ কাৰণে কৰা হয়। আৰু ধৰি লওক আপোনাৰ বহুত ডিপ, বহুত ক্ৰনিক হৈ আছে, বহুত দিনৰ পৰা হৈ আছে, সেইটো কাৰণে এইটো মানে বেছি এফেক্টিভ হয়। এইটো আমাৰ একচুৱেলি ষ্টিমুলেটাৰ হয়, এটা নাৰ্ভ ষ্টিমুলেটাৰ, মাছল ষ্টিমুলেটাৰ, ঠিক আছে। ইয়াতে দুটা থাকে আমাৰ, এটা হ'ল IFT বুলি এটা আছে, আৰু এটা টেন্স বুলি, ঠিক আছে। IFTটো আমি মেইনকৈ মাছল পেইনবিলাকত বেছিকৈ কৰা হয়, আৰু টেন্সটো কি হয়, ৰেডিয়েটিং পেইন যোনবোৰ হয়, ধৰি লওক আপোনাৰ কঁকালৰ বিষ ইয়াত আছে, আৰু বিষটো তললৈ গৈছে, সেইটো ৰেডিয়েটিং বুলি কোৱা হয় আমি, ঠিক আছে। সেইটোত আমি টেন্সটো দিয়া হয়। নকাৰী থকা এই ফিজিঅ' কেয়াৰত এতিয়া ভিৰ কৰিছে বহু ৰোগীয়ে। মোৰ বেক পেইন আছিলে, তো মই ইয়াত মোৰ ভাইটি এজনে ইয়াত ৰিকমেণ্ড কৰিলে, তো মই আজি ইয়াত আহিছোঁ, ভাল পাইছোঁ। আজি ফাৰ্ষ্ট দিনে ভাল লাগিছে, আজি আকৌ কণ্টিনিউ কৰিব লাগিব, তাৰপিছত ভাল পাম। কঁকাল বিষ, মোৰ কঁকাল বিষ 1.5 বছৰমান হ'ব। বহুতখিনি ভাল হৈছে, ক'ব নোৱাৰোঁ মই এতিয়া 100% বুলি ক'ব নোৱাৰোঁ, হ'লেও মই 50%টো এতিয়া আৰাম। মোৰ হাতৰ বিষ হৈ আছিল প্ৰায় 3-4 মাহ মানে হ'ল, আৰু বিষটোৰ কাৰণে অলপ অসুবিধা হৈছে, আৰু কাম চাম কৰিবলৈ অসুবিধা। এসপ্তাহ ট্ৰিটমেণ্ট কৰি, এসপ্তাহ মই হোৱাই নাই, প্ৰায় 5 দিনমান হৈছে, আৰু বহুত ভাল পাইছোঁ। আপুনিও যদি নকাৰী পেট্ৰল পাম্পৰ সমীপত থকা লখিমপুৰ পলিক্লিনিকৰ ফিজিঅ' কেয়াৰৰ পৰা এই সমস্যাসমূহ পৰিত্ৰাণ পাব বিচাৰে, তেন্তে যোগাযোগ কৰক 8472839172 নম্বৰত।
যেতিয়া প্ৰথমে আৰম্ভ হয় প্ৰব্লেম এটা তেতিয়া আহক সোনকালে ঠিকো হৈ যাব তেতিয়া বেছি কষ্ট পাই দেৰিকৈ আহিওঁতে সময়ো লাগি যায় অকণমান আৰু তেতিয়া আপোনাৰ কষ্টও হয় তাতকৈ সোনকালে কিবা এটা হৈছে সোনকালে আহক সোনকালে ঠিক হৈ সোনকালে ওলাই যাওক ইয়ালৈ আহিবলৈ হ'লে আপোনালোকে লখিমপুৰ মেডিকেল কলেজৰ যোনটো ৰোড হয় তাতে আপোনালোকে লখিমপুৰ পলিক্লিনিক পাবই তেল ডিপুটোৰ একেবাৰে কাষতে তাতে ফিজিঅ' কেয়াৰ বুলি যোনখন ক্লিনিক আছে সেইখনলৈ আহিলে হ'ব ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে